সানডে হইয়া মানডে রোজ খাও আনডে কণীৰ বাকলি গুচোৱা কামটো তেনেই সহজ কিন্তু মই আজি এনেকুৱা এটা পদ্ধতি দেখুৱাম যি পদ্ধতিৰে তাতকৈ সহজ আৰু কম সময়তে হ'ব পৰাকৈ কণীৰ বাকলি গুচোৱা এটা পদ্ধতি দেখুৱাম ইয়া এটা গিলাস লব এটা কণী লব এনেকে দিব আৰু 3-4 বাৰ জোকাৰি দিব এয়া চাওক 2 বা 3 সেকেন্ডতে আপনারা কণীৰ বাকলি গুচাব পাৰে একদম সহজ পদ্ধতি যি পদ্ধতিৰে আপোনাৰ কণীৰ বাকলি গুচাওতে কিচেনত খৰচ হোৱা সময়খিনি আপুনি বচাব পাৰিব চাওক ইমান কম সময়ৰ ভিতৰত আপুনি কৰিব মাত্ৰ 3 বা 4 সেকেন্ডত এটা কণীৰ বাকলি গুচাব পাৰিব আমার আজি এই বাকলি গুচোৱাৰ প্ৰদৰ্শন ইমানেই ভিডিঅটো যদি আপোনাৰ ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব পৰৱৰ্তী স্বাস্থ্য বিষয়ক ভিডিঅ আপোনালোকে পাই থাকিব নমস্কাৰ